ইতিমধ্যে আৰু কিছু সময় আৰু তাৰ পিছতেই হয়তো সেয়া স্পষ্ট হ'ব যে ৰাজ্যত এইবাৰ কাৰ চৰকাৰ গঠন হ'ব বা ৰাজ্যত যেহেতু ইতিমধ্যেই নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে আজিৰ দিনটো বহু উৎকণ্ঠাৰে হয়তো ৰৈ আছে যি ধৰণে প্ৰতিগৰাকী প্ৰাৰ্থী ৰৈ আছে সেই একেধৰণে কিন্তু যিসকল ভোটাৰে বা যিসকল জনতা জনাৰ্দনে নিজৰ আচলতে কাক তেওঁলোকে নিৰ্বাচন কৰিব সেই বিষয়ে জানিবলৈ ইতিমধ্যেই ৰৈ আছে ঠিক 8 বজাৰ লগে লগে ইতিমধ্যেই ভোট গণনা আৰম্ভ হ'ব আৰু 722 গৰাকীকৈ প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ'ব ভৱিষ্যত বৰ্তমান সময়ত ইভিএমত ইতিমধ্যেই বন্দী হৈছে আৰু কিছু সময় পিছতেই ভিতৰত সেয়া স্পষ্ট হ'ব যে ঠিক 8 বজাৰ লগে লগে সেয়া স্পষ্ট হ'ব যে কোনে প্ৰকৃততে শেষ আহি মাৰিব দিছপুৰ এইবাৰ কাৰ দখলত যাব আৰু আটাইতকৈ ডাঙৰ বিষয়টো এইটোৱেই যে এইবাৰ যিটো নিৰ্বাচনী ঢৌ সেই নিৰ্বাচনী ঢৌত প্ৰথমতেই দেখা পোৱা গৈছিল যে কেইবাটাও সমষ্টিত নিৰ্দলীয় কেইগৰাকীমান প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থীসকলে কিন্তু বহু হেভি ৱেইট যিসকল প্ৰাৰ্থী আছিল তেওঁলোকক কৰবাত কোনোবাখিনিত কিন্তু চিন্তা কৰিবলৈ বাধ্য কৰাইছিল যে এইবাৰ নিৰ্বাচন পূৰ্বৰ দৰেই তেনেই এক যি ধৰণে আচলতে গতানুগতিকভাৱে যায় তেনেধৰণৰ নহ'ব কেইবাগৰাকীও হেভি ৱেইট প্ৰাৰ্থীক এইবাৰ কৰবাত কোনোবাখিনি তেওঁলোকৰ যিটো গাদী লৰচৰ হোৱা বুলি কয় বা কিছু শংকিত হোৱা ধৰণৰ এটা পৰিৱেশ এইবাৰ নিৰ্বাচনত বিশেষকৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ কেইবাখনো আসনত এইবাৰ দেখিবলৈ পোৱা গৈছিলে গতিকে আজিৰ দিনটোত বিশেষকৈ আমি যেহেতু এই স্থানত উপস্থিত আছো সম্পূৰ্ণ 100 মিটাৰ দূৰত্বত যি ধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সেয়া আমি দেখুৱাইছো পুৱাৰে পৰা কি ধৰণৰ আসলে ব্যস্ততা নিৰ্বাচনী যিসকল বিষয়া ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিছে প্ৰতিগৰাকী প্ৰাৰ্থীৰ হৈ তেওঁলোকৰ ইয়াত প্ৰায় 24ৰ পৰা 25 গৰাকীকৈ তেওঁলোকৰ লগত লোক ইতিমধ্যে নিয়োজিত কৰা হৈছে আনহাতে আজিৰ এই বিশেষ দিনটোৰ বাবে যদিও জানিবা আৰু কিছু সময় গতিকে ইয়াত ইভিএমত ইতিমধ্যে 9 তাৰিখে বন্দী হৈছিল আৰু প্ৰায় আমি যদি কওঁ যে বিজেপিৰ প্ৰায় 90 গৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰায় 99 গৰাকী প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিছিল ৰাইজৰ দলৰ 13 গৰাকী এআইডিএফৰ 22 গৰাকী অসম গণ পৰিষদৰ আছিল 26 গৰাকী আপুনি যদি সৰ্বমুঠ চাই যে 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ'ব যে তেওঁলোকৰ প্ৰকৃততে তেওঁলোকক জনতাই কি ধৰণে বিচাৰ কৰিছে গতিকে প্ৰায় 35খন জিলাৰ মুখ্য কাৰ্যালয়সমূহত ইতিমধ্যেই প্ৰায় 40টা ভোট কেন্দ্ৰ সাজু কৰি তোলা হৈছে আৰু ঠিক 8 বজাৰ লগে লগে অৰ্থাৎ 126টা বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যেই মাইক্ৰ অবজাৰ্ভাৰ সম্পূৰ্ণৰূপে আচলতে গঠন কৰা হৈছে বা মাইক্ৰ অবজাৰ্ভাৰো ৰখা হৈছে 2347 গৰাকী মাইক্ৰ অবজাৰ্ভাৰ তেওঁলোকে আসলে নিয়োজিত কৰা হৈছে দিছপুৰ সমষ্টি আসলে দিছপুৰ সমষ্টি বুলি কোৱাৰ লগে লগে সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা এটা সমষ্টি দিছপুৰ সমষ্টিত এবাৰ কিন্তু বহু হেভি ৱেইট প্ৰাৰ্থীক হিলাই দিছিলে নিৰ্দলীয়ভাৱে খেলা কেইবাগৰাকীও আসলতে প্ৰাৰ্থীয়ে গতিকে এই মুহূৰ্তত it's quite palpable, people can feel the throb. So there's no doubt that by late afternoon today, the people's mandate will be firmly established and the mandate will be in favor of BJP. হবই কাৰণ দিছপুৰ হ'ল অসমৰ সমগ্ৰ ক্ষমতা আৰু প্ৰশাসনৰ স্নায়ু কেন্দ্ৰ স্বাভাৱিকতে দিছপুৰ যদি চৰ্চাৰ কেন্দ্ৰ নহয় ক'ত হ'ব কিন্তু এই মুহূৰ্তলৈ কিন্তু তাত এক্সিট পোলেই হওক বা বিভিন্ন ধৰণৰ লোকে এই মুহূৰ্তৰ শেষ পৰ্যায়লৈ কিন্তু 50-50 ধৰণতে ধৰি থৈছে কি হ'ব এনে ধৰণৰ মইনো কি ক'ম মানুহৰ দিছপুৰৰ ভোটদাতা ৰাইজে ইতিমধ্যেই তেওঁলোকৰ যিটো জনাদেশ সেইটো সাব্যস্ত কৰিলে আমি অলপ 2 ঘণ্টা 3 ঘণ্টামান অপেক্ষা কৰোচোন বাৰু মই আশাবাদী কেলে নহম আকৌ মই এইটো কথা ঠিক যে গোটেই অসমতে বিজেপিৰ নেতৃত্বত আকৌ এই তৃতীয়বাৰৰ বাবে একেলেঠাৰিয়ে চৰকাৰখন প্ৰতিষ্ঠিত হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ ল'ব থেংক ইউ ইতিমধ্যে মই কৈছো যে সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা এটা সমষ্টি হৈছে দিছপুৰ বিধানসভা সমষ্টি দিছপুৰ বিধানসভা সমষ্টি বুলি কোৱাৰ লগে লগে বিজেপিৰ চৰকাৰ পুনৰবাৰ গঠন হ'ব বুলি এক্সিট পোলেও কৈছে বা বিজেপি দলটোও কৈছে কিন্তু বহু কেইগৰাকী হেভি ৱেইট প্ৰাৰ্থীয়েও কিন্তু এই মুহূৰ্তত ক'ব পৰা নাই যে তেওঁলোকেই এইবাৰ বিধায়ক হ'ব কাৰণ তেওঁলোকৰো কৰবাত কোনোবাখিনিত অলপ হলেও ভেটি লৰচৰ হৈছে কেইবাগৰাকীও হেভি ৱেইট প্ৰাৰ্থীৰ এইবাৰ ভেটি লৰচৰ কৰিছে কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থীয়ে গতিকে এই মুহূৰ্তত আমি যিটো
পৰিৱেশ সেয়া আমি স্পষ্টকৈ দেখুৱাইছো গতিকে এটা কথা হয় এই মুহূৰ্তত আমি প্ৰদ্যুৎ বৰদলৈৰ মতামত লোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তলৈ দিছপুৰৰ কথা যদি মই কওঁ দিছপুৰ ত্ৰিকোণীয়া এখন যুঁজ হৈছে যে আপুনি বিজেপিৰ প্ৰাৰ্থী বুলি ক'ব নে প্ৰকৃততে জয়ন্ত দাস আজি সকলো স্পষ্ট হ'ব প্ৰিয়ংকা মই আপোনাক এই মুহূৰ্তত লাইনত ৰাখিব বিচাৰিছো আমি খন্তেক সময় পিছতে পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম